ৰাজ্যত পুনৰ সাইবাৰ অপৰাধৰ ঘটনা জুৰিয়াত ভুৱা হোৱাটছএপ লিংক যোগে একাউণ্টৰ ধন লুটিলে সাইবাৰ অপৰাধীয়ে হাফিজুৰ ৰহমান নামৰ এজন লোকৰ একাউণ্টৰ ধন লুট মুফাজুৰ আলী নামৰ এটা সাইবাৰ অপৰাধীৰ ইতিমধ্যে জুৰিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সাইবাৰ অপৰাধীটো ঘটনা সন্দৰ্ভত ধৃত সাইবাৰ অপৰাধীটোক আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে আৰু এনেদৰে দেখা পোৱা গৈছে সাইবাৰ অপৰাধীৰ যি জাল সেই জাল যেন এতিয়া দীঘলীয়া হৈ গৈ আছে হিপাডাল দীঘলীয়া হৈ গৈ আছে যেহেতু বিভিন্ন সময়ত সাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈ গৈ আছে এবাৰ স্থান হৈছে জুৰিয়াত ভুৱা হোৱাটছএপ লিংক যোগে একাউণ্টৰ ধন লুটিলে সাইবাৰ অপৰাধীয়ে সাইবাৰ অপৰাধ এনে অপৰাধমূলক কাৰ্য য'ত কম্পিউটাৰ নেটৱৰ্ক ডিভাইচ বা ইণ্টাৰনেট কেইসমূহৰ জৰিয়তে প্ৰতাৰণা কৰা হয় সাইবাৰ অপৰাধীয়ে ইয়াৰ গোপনীয়তাৰে ধন সংগ্ৰহ কৰি লুট কৰি লৈ যায় এবাৰ মুফাজুৰ আলী নামৰ এটা সাইবাৰ অপৰাধী একাউণ্টৰ পৰা ধন লুট কৰিছে ইতিমধ্যে জুৰিয়া আৰক্ষীয়ে সাইবাৰ অপৰাধীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত ধৃত সাইবাৰ অপৰাধীটোক আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে ৰাতিপুৱা 7:30 এটা দিছে হোৱাটছআপ দিছে মানে লিংক দিছে পিএম কিষাণ বুলি তাত ৰেজিষ্টাৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিব লাগে মই মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিছোঁ তাৰ পাছৰ পৰা মোৰ একাউণ্টৰ যি মোবাইলত লগইন কৰি বাৰবাৰ লগইন কৰি আছে মোৰটোত লগইন কৰি আছে বাৰবাৰ ভিডিঅ'টো লগইন কৰি আছে এতিয়া এমপিন মই চেঞ্জ কৰা নাই এমপিন চেঞ্জ কৰাৰ লগে লগে সিহঁতে পইচা কাটি দিলে কিমান টকা কাটিলে 1750 টকা কাটিলে আপোনাৰ যিটো নম্বৰ গৈছিলে সেই লগত ফোন মাৰিছিলে নে না ফোন মাৰা নাই একো মাৰা নাই এছএমএছ কথা সিহঁতে মোবাইলটো হেক কৰি ল'লে হোৱাটছআপ হেক কৰি দিছে লিংক ক'ত পাইছিলে লিংক সেই হোৱাটছআপত পাইছোঁ